অনুসূচিত জাতি পৰিষদে এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা কৰিয়াবৰত অনুষ্ঠিত কৰিছিলে। তালৈকে আহিলো। দলৰ সংগঠন মজবুত কৰিবৰ কাৰণে অনুসূচিত জাতি পৰিষদে ভাতৃ সংগঠন হিচাপে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত কাম কাজ কৰি আছে। নিৰ্বাচনো চমু চাপি আহিছে আৰু এইবাৰ অনুসূচিত জাতিৰ বাবে বেছিকৈ এখন সংৰক্ষিত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত। গতিকে সমষ্টি সম্পৰ্কটো প্ৰাৰ্থিত্ব সম্পৰ্কটো অনুসূচিত জাতি পৰিষদে আমাক কিছু অনুৰোধ ৰাখিছে। গতিকে সেইখিনি কথাও আমি আলোচনা কৰিছো আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সফলতা কামনা কৰিছো। মই দলৰ সকলো কৰ্মীকে দলীয় সম্ভাষণ আৰু মৰম শুভেচ্ছা জনাইছো। চাওক, আমি মিত্ৰতাত আছো, চৰকাৰত আছো আৰু যাতে আমাৰ শক্তি বৃদ্ধি কৰিব পাৰো সেই দিশটোৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰাখিছো। গতিকে এতিয়াও যিহেতু কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই, মিত্ৰতা সম্পৰ্কত আসন ভাগ বতৰা সম্পৰ্কত আলোচনা হোৱা নাই, গতিকে আজিৰ দিনটো আসন সম্পৰ্কত ক'ব পৰা নাযায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।